নমস্কাৰ জয় অসম জয় भारत কোনোবা আছে যদি এবাৰ যদি কৈ দিলে হয় आवाज़ तो আহিছে নে নাই मेरी आवाज़ आ रही है कि नहीं अगर कोई बता देता तो बहुत उपकार होता क्योंकि बहुत बार मैंने नोटिस किया है कि वीडियो तो बन जाता है बाद में पता चलता है कि आवाज़ गया ही नहीं एनीवे दोस्त फ्रेंड्स who are English speaking और वो दोस्त मेरे जो हिंदी बोलते हैं उनके लिए सॉरी क्योंकि ये वीडियो एसएमएस में होगा जो मेरा मदर टंग है तो बाकी आप लोगों के साथ मैं शेयर कर दूँगी बाद में लेकिन ये वीडियो इंग्लिश और हिंदी वालों के लिए नहीं है तो नहीं है मतलब ऐसा नहीं कि नहीं है बट ये रेलेवेंट एसएमएस लोगों के लिए है তেনেহলে বন্ধুসকল আজি মই এই লাইভ ভিডিওটো লৈ আহিছো মই এঞ্জেল হোপ শক্তি এথেনা আপোনালোকৰ এই ফেসবুক পেজৰ সৈতে আৰু ইউটিউব চেনেলৰ সৈতে সেম নেম মই জড়িত হৈ আছো কোনো এতিয়ালৈকে মোক জয়েন কৰা নাই এনিৱে আজিৰ টপিকটো হৈছে আজি 18 জুলাই 2025 চন অসমত ৰবীন্দ্ৰ ভৱনৰ পুনঃ মুকলিকৰণৰ অৰ্থে শিল্পীসকলে তেওঁলোকৰ आर्टिस्टिक प्रोटेस्ट शैल्पिक प्रतिबाद साब्यस्त करे रवीन्द्र भवনৰ ওচৰত বা সন্মুখত লগতে আমাৰ আৰ্টিষ্ট সমাজে মই আমাৰ বুলি কিয় কলো কাৰণ ময়ো এসময়ত শিল্পী আছিলোঁ তাৰ মাজত মোৰ কৰ্ম ব্যস্ততাৰ বাবে মই প্ৰায় 15 বছৰমান মোৰ এটা ডাঙৰ ব্যৱধান আহি গ'ল তাৰ মাজতো মই যিমান পাৰো মোৰ কৰ্মৰ মাজতো কৰ্মসূত্ৰে যদি কিবা এটা নাটক কৰিব লগা হৈছে ভাওনা কৰিব লগা হৈছে তাতো মই কাম কৰিছো বা কৰ্মসূত্ৰে মই যিমান পাৰো শিল্পৰ লগত মই জড়িত হৈ আছো আৰু এটো এনেকুৱা নহয় যে কোনোবাই যদি ধৰক নাটক কৰিছে প্ৰত্যেক মাহতে এখন নাটক কৰিছে তেতিয়াহে তেওঁ শিল্পী হেতু নহয় বা কোনোবা প্লেবেক সিঙ্গাৰ হলেহে শিল্পী এনেকুৱা নহয় বহুত শিল্পী এনেকুৱাও থাকে যি হয়তো বিভিন্ন অসুবিধাৰ কাৰণে নিজৰ শিল্পসমূহ প্ৰকাশ কৰিবৰ বাবে উপযুক্ত এটা প্ল্যাটফৰ্ম বিচাৰিও নাপায় কেতিয়াবা বা বিচাৰিবলৈ সময়ও নাপায় কিন্তু অন্তৰত যাৰ শিল্পী সত্তা থাকে মই ভাবো যে তেওঁলোকে শিল্পী সুকুমাৰ শিল্প বুলি ক'লে আমি সাধাৰণতে যি ভাবো আমাৰ অন্তৰত যি ৰসৰ সংসাৰ ঘটে বা সুকুমাৰ শিল্পী বুলি ক'লে যিমান বিদ্যা আছে এইবিলাক বিদ্যা আসলতে কি যেতিয়া মানুহৰ চেতনা হায়াৰ ভাইব্ৰেশনাল ষ্টেটত যায় বা উচ্চ আয়ামী চেতনাৰ লগত মানুহ জড়িত হয় ঠিক তেতিয়া আসলতে মানুহে এনেকুৱা কিছুমান কাম কৰে বা কৰিবলৈ মন কৰে আৰু তেওঁলোকৰ চিন্তাধাৰা সাধাৰণতে কোৱা হয় যে সাধাৰণ জনতাতকৈ অলপ বেলেগ হয় কাৰণ তেওঁলোক খুব সংবেদনশীল ব্যক্তি গতিকে মই কম যে আমাৰ ফালৰ পৰাই আমাৰ শিল্পীৰ ফালৰ পৰাই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে বহুতো বেলেগ বেলেগ কি বুলি কম প্ল্যাটফৰ্মৰ পৰা মানুহ গৈছে হয়তো কোনোবাই অভিনয় কৰা মানুহ গৈছে কোনোবা নাটকৰ লগত জড়িত কোনোবা সিনেমা জগতৰ বৈছবিৰ লগত জড়িত কোনোবা হয়তো বেলেগ পাৰফৰ্মিং আৰ্টছ পৰিবেশ কলাৰ লগত জড়িত কোনোবা কবি সাহিত্যিক সকলো ধৰণৰ মানুহে তেওঁলোকৰ প্ৰচেষ্টাৰে নিজৰ ইউনিকনেছ বা অডিটিয় ৰূপত তেওঁলোকে আদিৰ মানে প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াৰ লগতে যেহেতু ৰবীন্দ্ৰ ভৱনৰ ওচৰতে আছে সুন্দৰ আমাৰ দীঘলী পুখুৰী আৰু ৰবীন্দ্ৰ ভৱনৰ যিখিনি আশে-পাশে থকা অঞ্চল এনেইতো আমাৰ সমস্ত গুৱাহাটীখনে বা সমস্ত অসমখনে সেউজীয়া কিন্তু আমি যদি বিশেষকৈ ক'বলৈ যাওঁ আমি বিশেষকৈ মই যেতিয়া কটনত পঢ়িছিলোঁ তেতিয়াৰে পৰা মই অনুভৱ কৰোঁ ৰবীন্দ্ৰ ভৱনেই হওক পাণবজাৰেই হওক দীঘলী পুখুৰীৰ চাৰিওকাষৰ যিটো মানে অসমৰ আপোনাৰ ৰাজ্যিক সংগ্ৰহালয় এই অঞ্চলখিনি এটা সুকীয়া সৌন্দৰ্য আছে খুব শান্ত লাগে মনটো আনকি ক্লাছ কৰি থকাৰ মাজতো যেতিয়া আমাৰ গৰম উঠে আমি কেতিয়াবা ঠাণ্ডা অনুভৱ কৰিবলৈ দেহ মন শীতল কৰিবলৈ আমি লগৰ ল'ৰা ছোৱালীৰ লগত খুজকাঢ়ি সেইখিনি জেগালৈ যাওঁ আৰু ৰবীন্দ্ৰ ভৱনতো মই নিজেই নাটক কৰিছোঁ এবাৰ নে দুবাৰ আৰু চাইছোঁ অসংখ্যবাৰ মনত নাই এটা আবেগ জড়িত হৈ আছে আৰু মোৰ নিচিনা ব্যক্তিৰে যদি আবেগ জড়িত হৈ আছে যি নেকি এটা সময়ত শিল্পৰ লগত জড়িত এতিয়াও মই এক্টিভলি জড়িত নহয় বা এতিয়া মই নতুনকৈ আকৌ জড়িত হ'বলৈ লৈছোঁ তেনেহ'লে যিসকল ব্যক্তিৰ ৰুটি ভাত আৰু তেওঁলোকৰ পৰিয়ালৰ যি
দৈনন্দিন জীৱনৰ যিটো কি বুলি কয় আমাৰ মানে টকা পইচাৰ আৰ্জন কৰাৰ যিটো স্ৰোত সেইটোৱে যদি এয়া হয় তেতিয়াহ'লে তেওঁলোকৰ কেনেকুৱা লাগিব যেতিয়া ৰবীন্দ্ৰ ভৱন বন্ধ কৰা হ'ব। আৰু এইখিনিতে এটা কথা, গছ আমাক কিয় লাগে এইটো আৰু কাকো বুজাই ক'বলগীয়া বিষয় নহয়। আমি মানো বা নামানো, গছ হৈছে আমাৰ হাওঁফাওৰ নিচিনা। কিয় হাওঁফাওঁ? কাৰণ একেবাৰে সহজ। আমি যেতিয়া উশাহ এৰি দিওঁ এঙাৰ গেছ গছে গ্ৰহণ কৰে, আৰু যেতিয়া আমি উশাহ লওঁ গছে এৰি দিয়া অম্লজান বা অক্সিজেন আমি গ্ৰহণ কৰোঁ। দ্যাটছ ভেৰি কমন চেন্স। একেবাৰে এইটো কাৰণে কোনো ধৰণৰ ৰকেট ছায়েন্স জনাৰ প্ৰয়োজন নাই। কিন্তু কি কাৰণে আজি পুনঃ সংৰোপণৰ কাৰণেই হওক বা বেলেগ কাৰণতে হওক গছবিলাক কটা হয়, যিটো নেকি দেখি মই ভাবোঁ ইটছ ভেৰি ফানি। মোৰ খুব হাঁহি উঠে। ইয়াত নহয় আমি বেলেগ এটা জেগাত লগাবলৈ আমি মানে গছ হেৰি কৰিম। আৰু সিদিনাখন খুব দুখ লগা এটা মই ভিডিঅ' দেখিলোঁ। খুব কম 4-5জনমান মানুহ হ'ব বা 15-20 জনো থাকিব পাৰে, কিন্তু ভিডিঅ'টোত মই দেখিছোঁ খুব কম মানুহ গছ কটা সময়তে তেওঁলোকে মানে কি কৰিছে, প্ৰতিবাদ কৰিছে। ষ্টুডেণ্ট নিচিনাই লাগিল মোৰ তেওঁলোকক। ক'ৰবাৰ মানে বয়সো বহুত বেছি নহয়। তেওঁলোকে খুব ধুনীয়াকৈ খালী হাত দেখিছোঁ, গণতান্ত্ৰিকভাৱেই তেওঁলোকে কথাখিনি কৈছেও এনেকৈ যে আমি কেৱল শান্তিপূৰ্ণ প্ৰতিবাদ কৰিবলৈ আহিছোঁ যে গছ যাতে নাকাটক। একেবাৰে মূৰামূৰি সময়তেই চাগে তেওঁলোক আহিছিল, ৰাতি যেতিয়া কাটিছে তেতিয়াই চাগে আহিছিল বা যেতিয়া আহিছিল। আৰু দেখিছোঁ যে পুলিচৰ মানুহে তেওঁলোকক গ্ৰেপ্তাৰ কৰি লৈ গৈছে। গ্ৰেপ্তাৰ তেনেকৈ নহয়, ঠিক বিভিন্ন কাৰণ থাকিব পাৰে। এতিয়া পুলিচেও যে সিদ্ধান্ত এটা লয় তেওঁলোকৰো বহুত ধৰণৰ কথা থাকে। ভাবিছিলে চাগে মানে ল এণ্ড অৰ্ডাৰৰ কাৰণেও কৰিব পাৰে, বিভিন্ন বেলেগ কাৰণেও ক'ব পাৰে যে ভিৰ আহি যাব। তেওঁলোকৰ কথাটো বেলেগ। এতিয়া মই তেওঁলোকৰ এডভকেট হিচাপে অহা নাই। মই আহিছোঁ সেইখিনি মানুহৰ এডভকেচি কৰিবলৈ বা সেইখিনি মানুহৰ হৈ মাত মাতিবলৈ আহিছোঁ যিসকলে নেকি গম পাইছে যে গছ আৰু মানুহৰ কিন্তু ওতঃপ্ৰোত সম্বন্ধ। আজিৰ দিনত যদি আমি চাবলৈ যাওঁ, প্ৰকৃতিৰ কাৰণে আমাৰ সিমান প্ৰয়োজন নাই। আমাক প্ৰকৃতিৰ কাৰণে নালাগে, কিন্তু প্ৰকৃতিক আমাক লাগে। উই আৰ নট এছেঞ্চিয়েল ফৰ মাদাৰ নেচাৰ, বাট মাদাৰ নেচাৰ ইজ কুইণ্টেছেঞ্চিয়েল ফৰ হিউমেনছ এক্সিষ্টেঞ্চ। বা মানৱ অস্তিত্বৰ কাৰণে আমি প্ৰকৃতিৰ লগত থাকিবই লাগিব। ইয়াত আৰু কোনো বেলেগ এটা মানে দ্বৈত মন্তব্য থাকিব পাৰে বুলি মই নাভাবোঁ। আৰু কাৰোবাৰ যদি দ্বৈত মন্তব্য থাকেও সেইটো তেওঁলোকৰ কিবা স্বাৰ্থও থাকিব পাৰে, যিটো নেকি আমাৰ নৰ্মেল মানুহবিলাকৰ নাথাকে। তেনেহ'লে আজিৰ ভিডিঅ'টোৰ মুখ্য বিষয়বস্তুৰ পৰা অকণমান আঁতৰি অহা নিচিনা হ'ল। ৰবীন্দ্ৰ ভৱনটো পুনঃ মুকলিকৰণ কৰিব লাগে। আৰু এই বিষয়টো যদি খুব ভালকৈ চালি জাৰি চোৱা হয় তেনেহ'লে গম পোৱা যায় যে এই বিষয়টো কিন্তু এটা বহুত সৰু বিষয় এটা নহয়। আৰু বহুতো মানুহৰ আপোনালোকে যদি চাব, এতিয়া আমাৰ ফেচবুকত ভাগীৰথী বাই কদম তেখেতৰ প্ৰফাইল চালে গম পাব, নয়ন প্ৰসাদ তেখেতৰ প্ৰফাইল চালে গম পাব, হিমাংশু প্ৰসাদ দাস, উপকূল বৰদলৈ, এনেকুৱা বহুত মানুহ আছে যিসকল নেকি এই অসমৰ সাংস্কৃতিক মঞ্চৰ কৰ্মী। তেওঁলোকৰ প্ৰফাইলত কিয় যাবলৈ কৈছোঁ, তেওঁলোকে আৰু ভাল ধৰণেৰে বস্তুবিলাক নিৰীক্ষণ কৰিছে আৰু তেওঁলোকৰ সেই পইণ্টছবিলাক তেওঁলোকে সেই প্ৰফাইলৰ মাধ্যমেৰে মানুহৰ আগত অলৰেডি দাঙি ধৰিছে বা অতি সোনকালে দাঙি ধৰিব। গতিকে সেইকাৰণে তেওঁলোকৰ প্ৰফাইলবিলাক চাই থাকিব। এতিয়া যাৰ যাৰ নাম ক'লোঁ আপোনালোকে গম পাব, সেই কমিটিত তেওঁলোক আছে চাগে। গতিকে হয় আছে। মই মানে কিয় কৈছোঁ আপোনালোকে চাই জানিব পাৰিব। এতিয়া মই ক'লে বস্তুটো ঠিক নহয়, আপোনালোকে চাব যেতিয়া গম পাব। ইয়াৰ আঁৰতে বহুত কেইটামান মানে পৰ্যায় আছে। পৰ্যায় কেনেকুৱা যে হয়তো 3 বছৰ আগতেই ৰবীন্দ্ৰ ভৱন মুকলি কৰিব পাৰিলে হয়, কিন্তু কৰা নাই। বহুত ভিতৰুৱা কথাও আছে। গতিকে যি হওক, কিবা কথা আছিল, কথা আছে, কথা চলি আছে, সেইবিলাক কথা বাদ একেবাৰে সাধাৰণ আৰু একেবাৰে ডাইৰেক্ট প্ৰত্যক্ষ এটা আহ্বান যে অতি সোনকালে ৰবীন্দ্ৰ ভৱনটো, দাবী আচলতে আহ্বানো নহয়, আহ্বান তেতিয়াই জনোৱা যায় যেতিয়া সন্মুখৰ মানুহজনে বা সন্মুখৰ সত্তাটোৱে আপোনাৰ কথা শুনিব। আৰু দাবী যাক জনোৱা যায়, দাবী মানে হৈছে এইটো আমাৰ অধিকাৰ, এইটো আমি কৰিম, এইটো আমাক দিয়া, সেইটো হৈছে দাবী। এইটো এটা দাবী যে ৰবীন্দ্ৰ ভৱন সোনকালে মুকলি কৰক। আৰু যেনেকেই নহওক সোনকালে মানে এই আমাৰ যিটো মেমৰেণ্ডাম দাখিল কৰা হৈছে অসম সাংস্কৃতিক মঞ্চৰ ফালৰ পৰা, সেই মেমৰেণ্ডামটোৰ মতে যাতে সোনকালে কামবিলাক হয় সেইটো মই বিচাৰিছোঁ, সেইটো মোৰ দাবী। আৰু লগতে গছ কাটিব নালাগে, এইটো আৰু কৈ থকাৰ কোনো যুক্তি নাই। হ'লেও আমি ক'ব লাগিব যে গছ কাটিব নালাগে। আৰু খুব দুখ পাইছোঁ মই ব্যক্তিগতভাৱে, আৰু মই জানো যে অসমৰ মানুহেও খুব দুখ পাইছে যেনেকৈ গছবিলাক কাটি গৈ আছে। কাৰণ চাওক, অসম এনেকুৱা এখন ভূমি
নৰ্থ ইষ্ট বুলি ক'লে আমাৰ উত্তৰ পূৰ্বাঞ্চল অসম এনেকুৱা এখন ভূমি অসমখন হৈছে শ্বেমেনৰ ইটছ এ লেণ্ড অফ দ্য শ্বেমেনছ আৰু গোটেই সম্পূৰ্ণ নৰ্থ ইষ্টে আমি যদি এতিয়া অৰুণাচলৰ মানুহক চাওঁ মিজোৰামৰ মানুহক চাওঁ নাগালেণ্ডৰ মানুহক চাওঁ মণিপুৰৰ মানুহক চাওঁ তেওঁলোকৰ ট্ৰাইবৰ যিখিনি জীৱন যাত্ৰা তেওঁলোকৰ যিখিনি আমাৰ অসমৰ মানুহখিনিতো মাজত অকণমান সমতলো নহয় কিন্তু তেওঁলোকতকৈ আমি সমতল আমাৰ নৰ্থ ইষ্টৰ বাকীখিনি ষ্টেট আছে ৰাজ্য সেই ৰাজ্যখিনিতকৈ আমি অকণমান সমতল ভূমিত থাকোঁ কাৰণে আমাৰ অকণমান চাবলৈ গ'লে আৰ্যীকৰণ অকণমান হৈছে কিন্তু তথাপিও কিন্তু আমাৰ মানুহবিলাক কিন্তু আমি সেই নৰ্থ ইষ্টৰে অসমো সেই নৰ্থ ইষ্টতে আমি পৰোঁ আমাৰ অসমখনক অসম বুলি কিয় কয় কাৰণ এইটো অসমতল ভূমি সমতল নহয় তথাপিও বাকী কেইখন চুবুৰীয়া নৰ্থ ইষ্টাৰ্ণ ষ্টেটতকৈ আমি অকণমান আপ টু ডেট বুলি মই তেওঁলোকক কোৱা নাই যে তেওঁলোক হেৰি নহয় আপ টু ডেট নহয় মানে মই কি ক'ব বিচাৰিছোঁ যে আমি অলপ কিছুমান বস্তু প্ৰকৃতিৰ পৰা অকণমান দূৰলৈ আহি অলপ মডাৰ্ণ হৈছোঁ কিন্তু তেওঁলোক আৰু বেছি প্ৰকৃতিৰ লগত জড়িত হৈ থকা এতিয়া মই কিয় শ্বেমেন বুলি কিয় কৈছোঁ শ্বেমেনসকল এনেকুৱা ব্যক্তি যিসকলে পঞ্চতত্বৰ লগত কাম কৰে এতিয়া শ্বেমেনিজিম বুলি ক'লে আমাৰ মানুহে ভাবি লয় মই যিটো মানে কোৰ্চ কৰিছোঁ বা যিটো মই নিজেও প্ৰেক্টিছ কৰোঁ শ্বেমেনিজিম বুলি ক'লে মানুহে ভাবি লয় বাপৰে এইবিলাক কি অদ্ভুত মেজিচিয়ান চৰ্চাৰাৰ্ছ নহয় তেনেকুৱা একোৱেই নহয় হু আৰ দ্য শ্বেমেনছ শ্বেমেনসকলে পঞ্চতত্বৰ লগত কাম কৰে অগ্নি বায়ু জল পানী ভূমি আৰু প্ৰকৃতিক সংৰক্ষণাবেক্ষণ দিয়াত তেওঁলোকে খুব মাত মাতে কিয়নো তেওঁলোকে কামেই কৰে প্ৰকৃতিৰ লগত থাকি এতিয়া নেটিভ আমেৰিকানছত আপোনালোকে নেটিভ আমেৰিকান অঞ্চলত আপোনালোকে শ্বেমেনিজিম দেখিব আফ্ৰিকান জেগাত আপুনি দেখিব পেৰুৰ জেগাত অঞ্চলত আপোনালোকে দেখিব শ্বেমেনিজিম আছে তাত আৰু ক'বলৈ গ'লে আমাৰ নৰ্থ ইষ্টত আপুনি দেখিব আৰু ঝাৰখণ্ডৰ ফালে এনেকুৱা এটুকুৰা অঞ্চল আছে য'ত আমি শ্বেমেনিজিমৰ মানে প্ৰভাৱ দেখোঁ শ্বেমেনিজিম বুলি ক'লে শ্বেমেনছ আমাৰ অসমৰ জেগা চাবলৈ গ'লে এতিয়াহে আমাৰ এলোপেথি চিকিৎসা ওলাইছে আগৰ দিনৰ পৰা আমাৰ আয়ুৰ্বেদ চলি আহিছে আমি আমাৰ পঞ্চতত্বৰ আয়ুৰ্বেদৰ জৰিয়তে আমি আমাৰ শৰীৰত যিখিনি দুখ গুণ থাকে বাত পিত্ত কফ সেইবিলাক আমি কেনেকৈ খাদ্যৰ জৰিয়তে আমি এটা সুসমন্বিত প্ৰচেষ্টাৰ মাধ্যমেৰে আমি নিজকে বেলেঞ্চ আউট কৰি পেলাই আমি কেনেকৈ নিজকে নিজে ঠিক কৰোঁ দৰৱ নহয় খাদ্যৰ জৰিয়তে বা আমাৰ ঘৰতে পোৱা বন দৰৱৰ জৰিয়তে সেইবিলাক হৈছে শ্বেমেনিজিমে হেৰি কৰি লয় এইখিনি হৈছে দৰৱৰ কথা আকৌ শ্বেমেনিজিমত আৰু এটা বস্তুও থাকে এতিয়া মই আয়ুৰ্বেদিক আৰু শ্বেমেনিজিমৰ মিক্সচাৰ কথাখিনি অলপ কৈ আছোঁ এতিয়া শ্বেমেনিজিমত আৰু এটা কথা থাকে কেনেকৈ প্ৰকৃতিৰ সমন্বয় বা প্ৰকৃতিৰ আমি বেলেঞ্চটো স্থাপন কৰিব পাৰোঁ প্ৰকৃতিৰ লগত আমি কেনেকৈ কানেক্ট হ'ব পাৰোঁ প্ৰকৃতিৰ বাৰ্ডৰ মানে চৰাইৰ ভাষা গছৰ ভাষা কেনেকৈ আমি পঢ়িব পাৰোঁ জুইৰ ভাষা আমি পঢ়িব পাৰোঁ ইউনিভাৰ্চেল চায়েন্সবিলাক আমি চাব পাৰোঁ এনেকুৱা ধৰণৰ কথা মানে প্ৰকৃতিৰ শক্তিৰ লগত এটিউনড হৈ পেলাই আমি কেনেকৈ থাকিব পাৰোঁ এতিয়া মই কৈছোঁ এতিয়া মই শ্বেমেনিজিমৰ কথা কিয় ক'ব লগা হ'ল মোৰ মূৰতো চলি আছিল বস্তুটো আৰু যিহেতু ময়ো নিজে প্ৰেক্টিছ কৰোঁ মই পঢ়িছোঁ গতিকে সেইকাৰণে ক'লোঁ কোৱাৰ উদ্দেশ্য এইটোৱে যে আমাৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ লগত আমাৰ গছ বুলি ক'লেই জংঘল বুলি ক'লে আমি মানে একেই হয় সেইটো কাৰণে মানুহে বেছি দুখ পাইছে আৰু দুখ পাইছে মানে মানুহৰ এনেকুৱা লাগিছে বাপৰে 400-500 বছৰীয়া পুৰণা গছ মেবি 1000 বছৰীয়া পুৰণাও কিবা কিবি গছ ইমান পুৰণা এজোপা গছ এজন শ্যামানে দেখিলে কান্দি দিয়ে মানে আমাৰ কাৰণে কেনেকুৱা আমাৰ আলু আজু ককা আলু আজু পৰি ককা তেনেকুৱা এজন মানুহ নোহোৱা হৈ যোৱা নিচিনা লাগে কিমান দিনৰ পুৰণা মেমৰি কিমান দিনৰ পুৰণা স্মৃতি তেওঁলোকে বহন কৰে আপোনালোকে আমি সেইবিলাক গছৰ তলত বহি আমি কিয় শান্তি পাওঁ সুখ পাওঁ কাৰণ আমি বুজাব নোৱাৰোঁ কাৰণ সেই গছ কিমান দিনৰ পৰা সেই ঠাইত আছে ভূমিস্খলন হওক প্ৰাকৃতিক বিপদ হওক প্ৰলয় হওক তাণ্ডৱ হওক তেওঁলোকে সহিছে গতিকে তেখেতৰ আমি গছজোপাৰ তলত মই তেখেত বুলি কৈছোঁ বিকজ আই টেক আ ট্ৰী এজ এন এণ্টিটি অ'কে মই এজন জীৱ হিচাপে তেওঁক মই গণ্য কৰোঁ এজোপা গছ আমি তলত বহি পেলাই আমি ধ্যান উপাসনা কৰোঁ সাধনা কৰোঁ গছৰ তলত বহি তেনেকুৱা একোজন ব্যক্তি সত্তা বুলি যদি মই কওঁ তেতিয়াহ'লে মোৰ কাৰণে মাৰ্ডাৰ কৰাৰ নিচিনা হয় মোৰ কাৰণে হত্যা কৰাৰ নিচিনা হয় যেতিয়া এডাল গছ কাটি পেলোৱা যায় ঘৰৰ ভিতৰৰ কলম কৰা কথাটো বেলেগ কিন্তু যেতিয়া ইমান পুৰণা গছ এজোপা নভবা নিচিন্তাকৈ সংৰোপণৰ কাৰণেই হওক পুনঃ সংৰোপণৰ কাৰণে বুলি তেওঁলোকে হাজাৰটা কথা ক'ব তেওঁলোকৰ ওচৰত হাজাৰটা যুক্তি আছে
কিন্তু অলপ আচৰিত লাগে। আৰু উত্তৰাখণ্ডৰ ছাইডত চিপকো আন্দোলন হৈছিলে। চিপকো আন্দোলন যেতিয়া হৈছিলে তেতিয়া মানুহবিলাকে কি কৰে, মই যেতিয়া মহাত্মা গান্ধীৰ শান্তি অধ্যয়নৰ ওপৰত MA কোৰ্চ কৰি আছিলোঁ স্নাতকোত্তৰ, তেতিয়া আমি এইবিলাক পঢ়িছোঁ বা এনেও এইটো জানিবলগীয়া বিষয়। তাত মানুহবিলাক এনেকৈ মানে গছত যেতিয়া কাটিবলৈ আহে গছক এনেকৈ সাৱটি ধৰে। আৰু এনেকৈ এটা দুটা মানুহ নাহে, এটা দুটা মানুহ আহিলেতো একদম মানে এনেকৈ চাহৰ পৰা মাখি উঠোৱাৰ নিচিনা এনেকৈ চৰকাৰে পেলাই দিলেহেঁতেন। তেনেকৈ নহয়, তাত হাজাৰ হাজাৰ মানুহ আহে। চিপকো আন্দোলন তাৰমানে আমাক মাৰি পেলা, কিন্তু গছৰ লগতে আজি আমি একেলগেহে কটা যাম, এনেকুৱা ধৰণৰ কথা। তো আমাৰ ইয়াত তেনেকুৱা প্ৰতিবাদ বাৰু হোৱা নাই এতিয়ালৈকে, আৰু আমি ক'ব নোৱাৰোঁ মানে প্ৰতিবাদটো হ'বনে নহ'ব তেনেকুৱা ধৰণৰ। কিন্তু গছ আৰু উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ মাজৰ যি সম্পৰ্ক সেইটো কিন্তু বৰ সাংঘাতিক সম্পৰ্ক। আৰু এইবাৰ যদি সেই সত্তাটোৱে মানুহৰ এনেকুৱা এটা কোমল বুকুৰ গভীৰতম সংবেদনশীল অংশত আঘাত দিব বিচাৰিছে গছ কাটি আৰু এনেকুৱা ধৰণৰ কামবিলাক কৰি, সেইটো কিন্তু খুব চিন্তনীয়। আৰু আমি খুব সংবেদনশীলতাৰে চালি জাৰি চাই বস্তুবিলাক ভাবিব লগা কথা, ভাবিবলগীয়া সময় আহি পৰিছে। কাৰণ ই অকল গছ নহয়, ই অসমীয়া মানুহৰ এক আৱেগ, উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ এক আৱেগ, আমাৰ কাৰণে বহুত স্মৃতি। আৰু কিমান আমাতকৈতো বহুত পুৰণা মানুহ আছে, আমাৰনো কিমান বয়স হৈছে, কিমান স্মৃতি আছে। খুব দুখ লাগিছে। আৰু এইটো আচলতে মোৰ আজিৰ ছাব টপিক আছিলে, মেইন মোৰ বিষয়টো আছিলে ৰবীন্দ্ৰ ভৱন। ৰবীন্দ্ৰ ভৱনৰ লগতো বহুত মানুহৰ বহুত ধৰণৰ স্মৃতি জড়িত হৈ আছে। ভাল লাগে সেইখিনি জেগাত আমি যেতিয়া যাওঁ, এইফালে ৰবীন্দ্ৰ ভৱন, এইফালে গছ, আৰু এতিয়া একদম লঠঙা দুৱাৰ বন্ধ ৰবীন্দ্ৰ ভৱন, লঠঙা জেগা, মানে আমি কি বুলি কওঁ, এটা মানে নঙঠা জেগা নিচিনা লাগিছে। এটুকু মানে নঙঠা জেগা য'ত কোনো গছৰ ছাঁ নাই, কিবা নাই, এনেকুৱা লাগিছে। অসমীয়া মানুহৰ আৱেগ অনুভূতি কোনো ধৰণৰ মানে হেৰি নাই। এফালে ৰবীন্দ্ৰ ভৱন বন্ধ, এইফালে গছৰ ছাঁ দিয়া যি মানে এক সৌন্দৰ্য আছিলে, আমি যাৰ পৰা অক্সিজেন পাওঁ, আমি শান্তি পাওঁ। অলপ মানে বুদ্ধিজীৱী বুলি মই নকওঁ, শিল্পকলা কুশলী মানুহবিলাক সেইখিনি জেগাতে আহি পেলাই বহে, ধুনীয়াকৈ ছাঁ পৰি থাকে। চ' বিউটিফুল প্লেচ। কোনোবাই ভাল পাইছে ইজনে সিজনক, প্ৰেমাস্পদসকল বহিছে নিজৰ ফালে, কোনোবা নিজৰ পৰিয়ালৰ লগত আহিছে দীঘলী পুখুৰীত, তেওঁলোকে ঠাণ্ডা বতাহ খাইছে, কোনোবা কটন হেণ্ডিক বা আৰু ক'ৰবাৰ ছাত্ৰ ছাত্ৰী আহিছে বহিছে। মানে ইমান ধুনীয়া এটা কমিউনিটি প্লেচ এটা আছিলে, ইমান ধুনীয়া মানুহবিলাক বহাৰ আড্ডা মৰাৰ এটা মানে জেগা আছিলে। সেই জেগাটোৱে নোহোৱা কৰি দিলে। মানে কথাবিলাক এনেকুৱা ধৰণৰেই যে তহঁতৰনো কি আৱেগ, তহঁতে আমাক বাচিছ, আমাক তহঁতে উঠাই দিছ ক্ষমতাত, এতিয়া আমি যি কৰিম। মানে এনেকুৱা ধৰণৰ হ'লে কথাবিলাক বেয়া। মানুহৰ কথাও মানুহে ভাবিব লাগিব, কাৰণ মানুহ কিন্তু আল্টিমেটলি মানুহ। আজি কাৰোবাৰ হাতত কিবা পাৱাৰ আছে, কিবা আছে, বহুত চিঞৰি আছে, কিবা কৰি আছে, কিন্তু আল্টিমেটলি এদিন নহয় এদিন তেওঁলোকৰ মেইন পৰিচয়টো কিন্তু তেওঁলোক মানুহেই। অসমৰে তেওঁলোক মানুহ, অসমীয়া আৱেগ তেওঁলোকৰ লগতো জড়িত হৈ আছে। সেইবিলাক তেওঁলোকে বুজি পাব। মই নাজানো, ক্ষমতাৰ অহংকাৰে, ক্ষমতাৰ মিছা অহংকাৰে, পোহৰে চাগে মানুহক কিছু সময়ৰ কাৰণে চাগে ধুঁৱলি কুঁৱলি এক অৱস্থাত ৰাখে। তেওঁলোকে বুজি পাব নোৱাৰে যে কি হৈ গৈ আছে। তেওঁলোকো কিন্তু অসমীয়া মানুহ, তেওঁলোকৰো আৱেগ অনুভূতি নিশ্চয় এদিন নহয় এদিন ছাৰ্ফেচ লেভেলত আহিব, তেওঁলোকে বুজি পাব। মোৰ এটাই আহ্বান সকলোলৈ, আপোনালোক সংবেদনশীল হওক। আৰু এটা দাবী, ৰবীন্দ্ৰ ভৱন অতি সোনকালে মুকলি কৰক। শিল্পী সত্তাৰ লগত, অসমীয়া মানুহৰ আৱেগ অনুভূতিৰ লগত, প্ৰকৃতিৰ লগত আপোনালোকে প্লিজ খেলা বন্ধ কৰক। এইটো খুব বেয়া হৈ গৈ আছে, ইয়াৰ পৰিণাম একো ভাল নহয়। আৰু দুখ লাগে যে যিসকলে কৰিছে তেওঁলোকেতো ভুগিবই প্ৰকৃতিৰ অভিশাপ। এইটো গছ লৈ কৈছোঁ মই। আৰু এটা হৈছে ৰবীন্দ্ৰ ভৱনৰ ইমান হিউজ মানুহ, কিমান সৰু 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 টেকনিচিয়ানছ আছে, কলা কুশলী আছে, তেওঁলোকৰ নিজৰ ঘৰখন চলাই আছিলে। তেওঁলোকে এখন নাটক হ'বলৈ গ'লে কিমানটা পৰিয়ালে যে খাবলৈ পায়। আজি যিসকলে নেশ্যনেল স্কুল অফ ড্ৰামাৰ পৰা তেওঁলোকে গ্ৰাণ্ট লৈ পেলাই নাটক কৰি আহিছে, বা যিসকল নাট্যপ্ৰেমীসকল, হয়তো তেওঁলোক উদ্যোক্তাসকলে NSD কৰা নাই বা তেওঁলোকৰ কোনো ধৰণৰ ডিগ্ৰী নাই, কিন্তু তেওঁলোকে হয়তো প্ৰাইভেট ফাণ্ডৰ জৰিয়তে, ব্যক্তিগত ফাণ্ডৰ জৰিয়তে টকা পইচা উঠাই নাটক কৰি আহিছে। ৰবীন্দ্ৰ ভৱনত তেওঁলোকে হেৰি কৰি আহিছে। কিমান মানুহৰ যে ঘৰ তেওঁলোকে পুহি আছে। কাৰণ আপোনালোকে সকলোৱে জানে যে শিল্পীসকলৰ বহুত বেছি টকা পইচা নাথাকে।
এই এৰিয়াটোৱে তেনেকুৱা মানুহবিলাক পইচা পাতিৰ প্ৰতি বৰ এটা মোহান্বিত নহয় তেওঁলোক মোহাচ্ছন্ন নহয় তেওঁলোক শিল্পী মানুহৰ কথাবিলাক অলপ সুকীয়া কিন্তু সুকীয়া সেইটো কাৰণে তেওঁলোক বেছি সংবেদনশীলো হয় এতিয়া সেইকাৰণে যিহেতু ৰবীন্দ্ৰ ভৱন বন্ধ হৈ আছে বহুত মানুহ খঙত আছে মন বেয়া মানুহবিলাকৰ আৰু সাধাৰণ মানুহৰো বেয়া লাগে নাটক চাটক হৈ থাকিলে ভাল লাগে কেতিয়াবা চাবলৈ নাপালেও এনেকৈ চালে ৰবীন্দ্ৰ ভৱনত এইখন নাটক লাগি আছে ভাল লাগে বাছৰ পৰা কেতিয়াবা এনেকৈ চাই দিওঁ স্কুটিৰ পৰা গৈ আছোঁ কেতিয়াবা গাড়ীৰ পৰা গৈছোঁ এনেকৈ চাওঁ সেই ৰবীন্দ্ৰ ভৱনত নাটক হৈছে দীঘল হুমুনিয়া এটা আহে মই যেতিয়া চাকৰিত আছিলোঁ তেতিয়াৰ কথা কৈ আছোঁ যে মই কৰিব পৰা নাই আৰু কোনোবাই কৈ আছে তেওঁ কৰক কৰি আছে এনেকুৱা ধৰণৰ কথা বেছি দীঘলীয়া নকৰোঁ ছুটি ভিডিঅ' আজি মেইন কথাটো হৈছে গছ কাটিব নালাগে একদম কটা বন্ধ কৰক প্ৰথম কথাটো হৈছে ৰবীন্দ্ৰ ভৱন মুকলি কৰক আৰু দ্বিতীয়টো হৈছে গছ নাকাটিব গছ কটা বন্ধ কৰক একো বাহানাতেই গছ কটাৰ প্ৰয়োজন নাই আজি ভিডিঅ'টোৰহে কিন্তু সাব টপিক গছ দেই আজি এইটো ভিডিঅ'ৰ মেইন বিষয়টো হৈছে ৰবীন্দ্ৰ ভৱন সাব টপিকটো হৈছে গছ কিন্তু চাবলৈ গ'লে আমি সামগ্ৰিকভাৱে যদি অকল এই ভিডিঅ'টোৰ কথা নাভাবি নৰ্মেলি চাওঁ গছটো কিন্তু এক নম্বৰ গছো কাটিব নালাগে আৰু কি বুলি কওঁ ইম্পৰ্টেণ্ট কথা এটা আছিলে মনত পৰিছিল কিন্তু মই পাহৰিছোঁ মানে ভালকৈয়ে পাহৰিলোঁ এই দুটা টপিকৰ ওপৰত আপোনালোকৰ যদি কিবা ক'ব লগা থাকে আপোনালোকে কমেণ্ট কৰিব আৰু নিজৰ ফালৰ পৰা আপোনালোকে যেনেকৈয়ে নহওক নিজৰ ভাৱটো প্ৰকাশ কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ